গাইজ ৱেলকাম টু মাই নিউ ব্লগ। এতিয়া সন্ধিয়া 5:30মান বাজিছে। চাওক মেঘখন চকী বঢ়িয়া হৈছে। মানে কালি যিহেতু পৰীক্ষা আছে সেইকাৰণে মই আজি অলপমান ব্যস্ত আছিলোঁ পঢ়াতে। এতিয়া শুইছিলোঁ, এতিয়া শুই উঠিলোঁ। মন্দিৰত চাকি দিয়া নাই, মন্দিৰত চাকি দিব টাইম হৈছে। মানে বেলেগ দিনা মানে আমাৰ মইনাই দিয়ে, তাই ঘৰত নাই আৰু তাই নহ'লে মায়ে দিয়ে। আজি মায়ো নাই, অলপ বাহিৰত ওলাই গৈছে। মই মানে ৰাতিপুৱা যেতিয়া গাটো ধুই দিওঁ, এতিয়া যিহেতু কোনোৱেই নাই, মা আৰু মাইনা যিহেতু নাই, মই দিব লাগিব। চাকিটো দিওঁ, পাইছোঁ চাকিটো দি এনে একবাৰ ওলাই আহিছিলোঁ, এবাৰ ফুৰি আহোঁ বুলি ওলাই আহিলোঁ। এইটো আমাৰ গাঁৱৰে নামঘৰ। এতিয়া ফুৰিব যাই আছোঁ। কালি যিহেতু পৰীক্ষাও আছে, কি হয় বা পৰীক্ষা, মানে মোৰ কেনেকুৱা মস্ত কৰোঁ ঠিকেই কৰিব পৰা, কিন্তু আৰু পাহৰি যাওঁ। কাৰ এনেকুৱা হয় গাইজ কমেণ্ট কৰি জনাবচোন। ঘৰত যাই ভিডিঅ'টো কৰিছোঁ। এতিয়া জলদি যাওঁ, মানে বৰষুণ দৰে হৈছে। ঘৰ আহি পালোঁ, আইতা শুই আছে, মাহঁত অলপমান বাহিৰত আছে। এতিয়া কালি যিহেতু পৰীক্ষাও, কালি অসমীয়া আৰু পলিটিকেল চাইন্স আছে, এতিয়া পঢ়োঁ। এতিয়া 12:30মান হ'ল, পঢ়িছিলোঁ। পঢ়া হ'ল, কালি যিহেতু পৰীক্ষাও আছে আৰু কালি ৰাতিপুৱা পঢ়িব লাগিব। অলপমান আছে আৰু নষ্ট কৰিব কৰি। এতিয়া ভাতটো খাওঁ। আজি ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আকৌ অন্য এটা ব্লগত লগ পাম।